যোৱা 3 দিনমান আগত বাংলাদেশৰ এজন হিন্দু ল'ৰা তেখেতক যে নিৰ্মমভাৱে হত্যা কৰিছে তাৰ প্ৰতিবাদত আমি আজি মোহাম্মদ ইউনুস পুতলকে দাহ কৰি ইয়াৰ প্ৰতিবাদ কৰিছো। চাওক, নিপুণ দাস ইয়াৰ এটাই দুখ আছিল যে সি এজন হিন্দু ল'ৰা হোৱাৰ কাৰণে এটা ধৰ্মৰ অজুহাত দি সিহঁতক বৰ্বৰভাৱে নিৰ্মমভাৱে যি হত্যা কৰিলে, এই নিৰ্মমভাৱে হত্যাৰ প্ৰতিবাদত আমি আমাৰ ভাৰত চৰকাৰক, হিন্দুত্বৰ দোহাই দিয়া নৰেন্দ্ৰ মোদী চৰকাৰক আমি ক'ব খুজিছো যে বাংলাদেশত খালি নিপু দাস নহয়, এলেকা নিপু দাস বহুত হত্যা হৈ আছে। কিন্তু দুখৰ বিষয়, আমি আজিলৈকে আমাৰ প্ৰধানমন্ত্ৰীক এটা বাক্যও আমি দেখিবলৈ পোৱা নাই যে বাংলাদেশৰ এগেইনষ্টত এটা কথা কয়, যে ইয়াৰ সুৰক্ষাৰ বাবে এটা কথা কয়। যে সেইকাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক ক'ব খুজিছো যে চাওক, হিন্দু বাচিলে বিজেপি বাচিব। আপোনালোকে নাভাবিব যে যেনেকে বাংলাদেশক হিন্দুক হত্যা কৰি আছে, এই হিন্দু হত্যা যাতে অতি সোনকালে আপোনালোকে বন্ধ কৰিব পাৰে, তাৰ কাৰণে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছো। মুর্দাবাদ মুর্দাবাদ